হয়, অসম চৰকাৰৰ যি পৰিবহণ বিভাগ আছে, পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি আচলতে ঢাক ঢোল বজাই আছে যে তেওঁ সমগ্ৰ অসমতে যি আচলতে চৰকাৰী যি পৰিবহণ ব্যৱস্থা, সেই পৰিবহণ ব্যৱস্থা উন্নত কৰিছে। কিন্তু তাৰ এখন বিপৰীত প্ৰতিচ্ছবি মই আজি দেখা পাইছোঁ। আৰু মই এতিয়া আছোঁ তিয়কৰ যি আচলতে পৰিবহণ নিগমৰ যি আচলতে এই বাছস্থান আছে, এই তিয়কৰ এই পৰিবহণ নিগমৰ বাছস্থানৰ পৰা দূৰণিবতীয়া যাত্ৰীসকলৰ বাবে, তিয়কৰ যিসকল যাত্ৰী আছে, যাত্ৰীসকলৰ বাবে তিয়কৰ পৰা গুৱাহাটীলৈ প্ৰতিদিনে আচলতে 8টাকৈ ছিট ইয়াত আচলতে সংৰক্ষণ কৰা থাকে। আমগুৰিৰ পৰা যিসমূহ নৈশ বাছ বা দিনৰ ভাগত যিসমূহ বাছ চলে, সেই বাছসমূহত কিন্তু তিয়কৰ যাত্ৰীৰ বাবে 8টাকৈ ছিট সংৰক্ষণ আছিল। কিন্তু আজিৰ পৰা ছমাহমানৰ পূৰ্বে এই যি আছে ছিটসমূহ আছে, এই ছিটসমূহৰ যি সংৰক্ষণ ব্যৱস্থা ইয়াত আছিলে তিয়কৰ ৰাইজে ইয়াত টিকট কৰিব পাৰে। কিন্তু সেই টিকট কৰাৰ ব্যৱস্থাটো ইয়াৰ পৰা উঠাই নিয়া হৈছে। লগতে এই উঠাই নিয়াৰ লগত আচলতে আৰু এটা বিশেষকৈ ক'বলৈ যিসকল ছিনিয়ৰ চিটিজেন আছে, ছিনিয়ৰ চিটিজেনসকলৰ বাবে অসম চৰকাৰৰ দ্বাৰা যিসকল দূৰণিবতীয়া যাত্ৰীসকলে কিন্তু প্ৰায় 50% তেওঁলোকে সাহায্য লাভ কৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে 30% তেওঁলোকে ৰেহাই পায় যি মাচুল হয় গুৱাহাটীলৈ। আৰু যিসকল আমাৰ কৰ্মৰত সংবাদসেৱী আছে, সেই সংবাদসেৱীসকলেও 80% পৰ্যন্ত এই যি আচলতে মাচুল, সেই পৰিবহণ মাচুলৰ 80% তেওঁলোকে ৰেহাই মূল্যত তেওঁলোকে যাতায়াত কৰিব পাৰে। কিন্তু ইয়াৰ পৰা যিহেতু এই যি সংৰক্ষণৰ যি ব্যৱস্থা আছে, এই ব্যৱস্থা চৰকাৰে উঠাই নিলে। আৰু এই হঠকাৰী সিদ্ধান্তৰ ফলত কিন্তু এই যিসকল লোক আছে, ছিনিয়ৰ চিটিজেন হওক, ছাত্ৰ ছাত্ৰী হওক বা সাংবাদিকসকলে কিন্তু যথেষ্ট দুৰ্ভোগ ভুগি আছে। অকল এওঁলোকে নহয়, যিহেতু যিসকল নিয়মীয়া যাত্ৰী আছিলে, সেই নিয়মীয়া যাত্ৰীসকলেও কিন্তু টিকট কৰিবৰ বাবে এতিয়া হয় আমগুৰি, নহয় তেওঁলোকে যোৰহাটলৈ যাবলগীয়া হয়। মই ইয়াতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'বা? হয়, আচলতে যি সংৰক্ষণৰ ব্যৱস্থা আছিলে, সেই সংৰক্ষণৰ ব্যৱস্থাটো সম্পূৰ্ণভাৱে তিয়ক STC আস্থানৰ পৰা উঠাই দিয়া হৈছে। আৰু এটা কথা আছিলে যে অসম চৰকাৰে এটা খুব সুন্দৰ আচলতে ব্যৱস্থা আছিলে যে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে 50% সংৰক্ষণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে 30% সংৰক্ষণ। সেই সংৰক্ষণটো খুব সুন্দৰ ব্যৱস্থা আছিলে, যিহেতু দূৰণিবতীয়া যাত্ৰাৰ বাবে খুব যথেষ্ট ব্যয়বহুল হয়। তাৰ 0.5% বা 30% ন্যূনতম সংৰক্ষণ থাকিলেও সুবিধা হয়। কিন্তু অতি দুখৰ বিষয় যে সেই ছিষ্টেমটো তিয়কৰ পৰা উঠাই দিয়া হৈছে। এতিয়া তাৰ বাবে যদি কোনোবাই সংৰক্ষণ বিচাৰে, তেখেতসকলে আকৌ যোৰহাটলৈ যাবলগীয়া এটা পৰিৱেশ হৈছে। যোৰহাটলৈ গৈ পেলাই সেই সংৰক্ষণৰ ব্যৱস্থা ল'ব পাৰে। গতিকে আমি দাবী জনাইছোঁ মাননীয় পৰিবহণ মন্ত্ৰীগৰাকীৰ বিষয়াক, যিহেতু আপুনি এই গোটেই ছিষ্টেমটোৰ কথা কয়, আপুনি মাৰ্চিডিজ গাড়ী অসমত চলাচলৰ কথা কয়, কিন্তু যদি আপোনালোকৰ আন্তঃগাঁথনিখিনিয়ে ঠিক নহয়, তেতিয়াহ'লে ফলপ্ৰসূ যে আপোনালোকৰ ব্যৱস্থা হ'ব, আমি সেইটো নিশ্চিত নহয়। গতিকে আপোনালোকে আচলতে এইটো আচলতে যিসমূহ আচলতে পৰিবহণ মন্ত্ৰীগৰাকীয়ে মাৰ্চিডিজ চলোৱাৰ কথা কৈ আছে, কিন্তু মাৰ্চিডিজ নহয়, আচলতে যিসমূহ ভিতৰুৱা অঞ্চল আছে বা যিসমূহ তিয়কৰ দৰে যিসমূহ সমষ্টি আছে, তেওঁলোকে সেই সমষ্টিত চলি থকা যিসমূহ দূৰণিবতীয়া বাহন, সেই বাহনত যিসমূহ আচলতে সংৰক্ষণৰ ব্যৱস্থা আছিলে, সেই সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকে যিহেতু আচলতে যি আছে এটা হঠকাৰী সিদ্ধান্ত, এই হঠকাৰী সিদ্ধান্তৰ যোগে তেওঁলোকে উঠাই দিছে। কিন্তু উঠাই দিয়া পৰিলে যিহেতু যাত্ৰীৰ দুৰ্ভোগ, সেই দুৰ্ভোগৰ কথা তেওঁলোকে চিন্তা কৰক। ৰাজপথসমূহ যিহেতু অতি জৰাজীৰ্ণ, এই জৰাজীৰ্ণ ৰাজপথসমূহ মেৰামতিৰ কথা চিন্তা কৰক। তাৰ পাছত পৰিবহণ মন্ত্ৰীগৰাকীয়ে মাৰ্চিডিজৰ কথা কওক। মোৰ সৈতে আছে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে, তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'বা যে যিসমূহ সংৰক্ষণ ব্যৱস্থা, সেই সংৰক্ষণ ব্যৱস্থা উঠাই দিয়া আছে, আৰু তিয়কতে ইমান জনবহুল এটা সমষ্টি, এই সমষ্টিটোৰ পৰা যি মাত্ৰ প্ৰতিদিনে 8টাকৈ ছিটহে আছিল দূৰণিবতীয়া বাছৰ বাবে, সেই 8টা ছিটো কিন্তু হঠকাৰী সিদ্ধান্ত ইয়াৰ পৰা উঠাই দিয়া হৈছে। প্ৰথমে ক'ব লাগিব, যিটো সুবিধা আছিল এবাৰ তিয়ক সমষ্টিৰ বয়োজ্যেষ্ঠ লোক বা সাংবাদিক বা ছাত্ৰ ছাত্ৰীৰ যিটো সুবিধা হৈ 8টা টিকেট আছিল তিয়ক ৰাজ্যিক বাছ আস্থানৰ পৰা। কিন্তু অতি দুখজনক কথা, বৰ্তমান প্ৰায় 6 মাহৰ আগৰ পৰা তিয়কৰ যিটো বাছ কাউণ্টাৰ আছিলে অসম পৰিবহণ নিগমৰ অধীনৰ, সেই কাউণ্টাৰটো বৰ্তমান উঠাই দিছে। আমি এইটো কথা দাবী জনাইছোঁ, তেওঁলোকে ইয়াত টিকেটৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ইয়াত যিটো কাউণ্টাৰ আছে, কাউণ্টাৰটো অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰক। তাৰ লগতে যি তিয়কৰ পৰা প্ৰতিদিনে 8টা টিকেটৰ ব্যৱস্থা, তাৰ 8টাৰ ঠাইত তেওঁলোকে 20টা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু তাৰ লগতে এটা কথা ক'ব লাগিব, অসমৰ যিজন দাম্ভিক পৰিবহণ মন্ত্ৰী, তেখেতে মাৰ্চিডিজ চলাৰ কথা কয় গুৱাহাটীত, কিন্তু তেওঁলোকৰ যিটো আন্তঃগাঁথনি, যিটো পৰিবহণ নিগমৰ বৰ্তমান অচলা অৱস্থা, এই ঘৰটোৱে চাওক আপোনালোকৰ যিটো অফিচৰ ব্যৱস্থা, অফিচৰ যিটো জৰাজীৰ্ণ অৱস্থা, এইবিলাকে আচলতে এটা চৰকাৰী নিগম, এটা চৰকাৰৰ অধীনত এটা কাৰ্যালয় আচলতে কিদৰে চলি আছে, এই কথাটো কিন্তু তেওঁলোকে চোৱাৰ প্ৰয়োজনীয়তা আছে। আমি পুনৰবাৰ ছাত্ৰ সন্থাসকলক এটা দাবী উত্থাপন কৰিছোঁ, যাতে তেওঁলোকে তিয়কত যিটো বাছ আস্থানৰ যিটো কাউণ্টাৰ আছিল, সেই কাউণ্টাৰটো ইয়াত দিয়ক। অন্যথা কিন্তু তিয়কৰ ৰাইজে কিন্তু এই দূৰণিবতীয়া যাত্ৰাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। আচলতে দূৰণিবতীয়া যাত্ৰীসকলৰ ক্ষেত্ৰত তিয়কৰ যি আছিলে 8টা ছিটৰ সংৰক্ষণ আছিল, সেই 8টা ছিটৰ ঠাইত তেওঁলোকে 20টা কৰিবলৈ গৈ আছে। কাৰণ এখন জনবহুল সমষ্টি, আৰু এই জনবহুল সমষ্টিটোৰ পৰা প্ৰতিদিনে আচলতে গুৱাহাটীলৈ এই প্ৰতিদিনে পৰা শ যাত্ৰী অহা যোৱা কৰে, কিন্তু তাৰ ঠাইত মাত্ৰ 8টা ছিট আছিলে। তাকো হঠকাৰী সিদ্ধান্তৰ যোগেদি তেওঁলোকে ইয়াৰ পৰা উঠাই দিছে। কিন্তু ইয়াৰ পৰা যি নিলগৰ যি আছে, জাজি আছে, যোৰহাট আৰু শিৱসাগৰ যি আছে সীমামূৰীয়া জাজিত কিন্তু সেই 4টা ছিট তাত 4টা আছিল, আৰু তাতো 4টা দিনৰ ভাগত আছিলে, আৰু ইয়াতো 4টা আছিল। কিন্তু জাজিটো আছে, কিন্তু আমাৰ তিয়কৰ যি আছিলে সমষ্টি আছিলে, আৰু একমাত্ৰ অকল তিয়কতে আছিলে, তিয়কৰ সেই ছিট যি আছে সেই ছিট উঠাই দিছে।